টাইমবিহীন জীৱনটোত অকণমান সময় ভগৱানক দিয়াটো অতি গুৰুত্বপূৰ্ণ। আমি আহিলে বাসুদেৱ থানলৈ বহুত দিনৰ মূৰত বাসুদেৱ থানলৈ আহিছোঁ। এই গছকেইজোপালৈ মন কৰিবচোন, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি এই গছকেইজোপাত বাস কৰে। ইমান যে মনটো ভাল লাগে গছকেইজোপা দেখিলে। লাহে লাহে আমি আহি মন্দিৰৰ ভিতৰ ভাগ পালোহি আৰু মেইন গেটৰ সন্মুখতে আমি অহা দেখি ৰাজহাঁহখিনিয়ে ইমান ধুনীয়াকৈ আমাৰ ওচৰলৈ কাষ চাপি আহিলে। ইমান যে দেখি ভাল লাগিল। বিভিন্ন ধৰণৰ ৰাজহাঁহ আছে ইয়াত। তাৰ পাছতে আমি মন্দিৰৰ ভিতৰ ভাগলৈ আহিলোঁ। ভটীয়া ভাগত টিলিঙা বজাৰ ভিতৰলৈ সোমাই আহিলোঁ। তাৰ পাছতে আমি বন্তি গৃহলৈ আহি বন্তি জ্বলাই ভগৱানৰ আশীষ লৈ বাসুদেৱৰ আশীষ লৈ আহিলোঁ। তাৰ পাছতে আমি শ্ৰী শ্ৰী বাসুদেৱ থানৰ প্ৰসাদমুঠি গ্ৰহণ কৰি মেইন দুৱাৰ সন্মুখে আগবাঢ়িলোঁ। মেইন দুৱাৰ সন্মুখে আগবাঢ়ি আমি ঘৰৰ সকলো সদস্যই গুৰু আসনত সেৱা এটা কৰি ঘৰমুৱা হ'বলৈ আগবাঢ়িলোঁ আৰু সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। আৰু যদি ভাল পাই শ্বেয়াৰ আৰু লাইক এটা কৰি দিব। আজিৰ কাৰণে সকলোকে বাই বাই জনালোঁ।